ৰাধে ৰাধে। মোৰ যিটো শক্তি আপোনালোকৰ মাজলৈ মই এৰি দিওঁ, সেই শক্তিত বহুত তত্ত্বগধুৰ কিছুমান কথা সোমাই থাকে। গতিকে সেইখিনি মই অকল বৈদিক ভিত্তিতহে কৰোঁ। মই আপোনালোকক কৈছোঁ, মই তন্ত্ৰত কেতিয়াও বিশ্বাস নকৰোঁ, কিন্তু মন্ত্ৰৰ শক্তি বহুত প্ৰচুৰ আৰু মন্ত্ৰত শক্তি থকা কথাটো সকলোৱে জানে। যিহেতুকে বৈদিক ৰীতি নীতি অবিহনে আমি ভাৰতীয় সংস্কৃতি আগবাঢ়িবই নোৱাৰোঁ। গতিকে বেদৰ লগত সংযুক্ত থকা কৰ্ম যদি আমি আমাৰ জীৱনত কৰোঁ, তেতিয়াহ'লে আমি সদায় সংযমী হ'ম, আমি কৰ্মপটু হ'ম। কৰ্মত যদি কিবা বাধা আহে, সেই বাধাবিলাক আমাৰ এই মন্ত্ৰৰ দ্বাৰাহে শেষ হ'ব। আপোনালোকে দেখিছে হয়তো বহুত ঋষি মুনি এই মন্ত্ৰ উচ্চাৰণ কৰি বহুত দীৰ্ঘায়ু তেওঁলোকে ফলপ্ৰাপ্ত হৈছে। মন্ত্ৰৰ দ্বাৰা বহুত ৰোগীৰ আৰোগ্যপ্ৰাপ্ত হৈছে। মন্ত্ৰৰ দ্বাৰা বহুতে জীৱনত সফলতা অৰ্জন কৰিব পাৰিছে। যদি সেই মন্ত্ৰ সিদ্ধিযুক্ত হয়, তেতিয়াহ'লে আপোনাৰ জীৱনত নিশ্চয় সুফল অৰ্জন কৰাত কোনো বাধা আহি নপৰে। গতিকে মই সেইকাৰণে আপোনালোক সকলোকে কওঁ, আপোনালোকে যিকোনো লোকৰ ওচৰত গৈ এনেই আঙুঠি পিন্ধি কিবা পিন্ধি সময় নষ্ট নকৰিব। এটা সময়ত ময়ো কৰিছিলোঁ। এইটো 2011 চন 12 চন মানৰ ঘটনা। যেতিয়া মই দুটা পাথৰ পিন্ধিছিলোঁ, পাথৰকেইটাৰ নামকেইটা মই পাহৰিছোঁ এতিয়া। দুটা পাথৰ দিছিলে তেজপুৰৰ এজন এষ্ট্ৰলজাৰে, বহুত ভাল হেনো, তেওঁৰ নাম বহুত। আৰু সেই পাথৰকেইটা পিন্ধাৰ ফলত এটাৰ নাম কিবা আছিলে, ৰক্তচন্দন নে কিবা, পাহৰিছোঁ মই এতিয়া, আৰু কিবা অপৰাজিতা নীলম, আচ্ছা মনত পৰিছে, অপৰাজিতা নীলম দিছিলে। সোণত পিন্ধিব দিছিলে, মই পিন্ধিছিলোঁ। তেওঁ দিছে, পিন্ধিছিলোঁ, বিশ্বাস কৰিছিলোঁ, নেজানো তেতিয়া এইবিলাক একো কথাই নেজানো, মই সেইকাৰণেহে কৈছোঁ। সেইকেইটা পিন্ধাৰ পাছত মোৰ শৰীৰত ৰোগে দেখা দিলে কেইদিনমানৰ পিছত। মই গম নাপাওঁ যে সেইকেইটাৰ পৰা যে মোৰ কিবা এটা হৈছে, মই ভবা নাই, পিন্ধি আছোঁ। হঠাৎ এনেকৈ এজন ল'ৰা আহিলে আমাৰ ঘৰলৈ। আহোঁতে ক'লে যে বৌ আপোনাৰ এইকেইটা আপুনি খুলি দিয়কচোন বুলি ক'লে মোক। মই ক'লোঁ কিয়? বহুত জ্বৰ মোৰ তেতিয়া, বহুত জ্বৰ। সেইদিনাখন বহুত জ্বৰ, মানে তাৰ আগৰ পৰা বেমাৰ হৈ থাকে কিবা কিবি, কিন্তু সেইদিনাখন বহুত জ্বৰ, মই মূৰ দাঙিব নোৱাৰোঁ। তাৰপিছত কৈছে আপুনি খুলি দিয়কচোন এইকেইটা। তাৰপিছত মই সি কোৱাতে মই বোলো খুলি চাওঁচোন, ভগৱানেই আছিলেনে সেইজন কি আছিলে, কাৰণ মই ভগৱান বিশ্বাস কৰিছিলোঁ, আগৰ পৰা অলপ চলপ কৰিছিলোঁ, ইমানো কৰা নাছিলোঁ। তাৰপিছত যেতিয়া খুলি দিলোঁ, খুলি দিয়া মোৰ লাহে লাহে মানে জ্বৰটো কমিবলৈ ধৰিলে। তাৰ আগত জ্বৰ এনেকুৱা হৈছিলে, মই মানে হস্পিটেলত ভৰ্তি হ'ব লগা হৈছিলে, মই নিজে নেজানো, অচেতন অৱস্থাত জ্বৰ, মানে বহুত আৰু প্ৰকোপ পৰিমাণৰ জ্বৰ হৈছিলে। তাৰপাছত সেই যেতিয়া খুলি দিলোঁ, খুলি দিয়াৰ পিছত মানুহজনী কিন্তু মই আৰাম পালোঁ। আৰাম পোৱাৰ পিছত সেই তেনেকুৱা জ্বৰ ভগৱানৰ কৃপাত আজিলৈকে মোৰ হোৱা নাই, আৰু নহয় যেন মোৰ অনুভৱ হয়। কাৰণ সেই বস্তুটোৰ প্ৰতি লাহে লাহে মই নিজে আকৰ্ষিত যেতিয়া হৈছোঁ, এতিয়া শৰীৰত কোনো ধৰণৰ বেমাৰ আজাৰ মোৰ বৰ্তমানলৈকে নাই। মাজতে এই যি বিষ বেমাৰ হৈছিলে, মই বিষৰ দ্বাৰাও সেইটো মই উপশম নিজে কৰিলোঁ, ভাল পালোঁ, হৈ গ'ল। সেইকাৰণে মই কওঁ, এনেকুৱা বহুত সংসাৰত আমাৰ মানুহ আছে, বহুত এনেকুৱা দুখত আছে। গতিকে আপোনালোকে মন্ত্ৰৰ শক্তিকহে বিশ্বাস কৰিব, তন্ত্ৰৰ শক্তিকো বিশ্বাস নকৰিব। আঙুঠি পাথৰ এইবিলাকে আপোনাৰ জীৱনত একোৱেই কৰিব নোৱাৰে, একো সলনি কৰিব নোৱাৰে। এনেই মানে শ্ব' কৰি পেলাই পিন্ধি থকা নিচিনা বস্তু হয়। তাত সেই পাথৰে আপোনাৰ জীৱন কেতিয়াও সলনি কৰিব নোৱাৰে, এইটো অসম্ভৱ কথা। কিন্তু যদি আপুনি সহনশীল হৈ চব বস্তু যদি বৈদিক নিয়মত কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনটো কিন্তু সলনি হোৱাত বহুতখিনি সহায় কৰে। এইটো মই নিজে প্ৰমাণ। সেইকাৰণে আপোনালোকৰ মাজলৈ এনেধৰণৰ ভিডিঅ' মই আগবঢ়াম, যাৰ জৰিয়তে মোৰ দুআষাৰ কথাৰ দ্বাৰা যদি কাৰোবাৰ আপোনালোকৰ উপনীত হয়, কিবা যদি সুফল হয়, মোৰ কাৰণে সেইটোৱে যথেষ্ট। গতিকে পিছৰ পৰৱৰ্তী পৰ্যায়ত আৰু বেলেগ ভিডিঅ'ৰ জৰিয়তে মই জনাম। মনলৈ যেতিয়া যি ভাৱ আহে, আচলতে সৰু সৰুকৈ মই ভিডিঅ' কৰি থৈ দিওঁ, আপোনালোকৰ মাজলৈ এৰি দিওঁ। মই এডিটিং এইবিলাক কৰা মোৰ অভ্যাস নাই, মই নেজানো কৰিবলৈ। যিখিনি মনৰ ভাৱ সেইখিনিহে আপোনালোকৰ ওচৰত মই ব্যক্ত কৰোঁ। জয় শ্ৰীৰাম, জয় হনুমান।